আজি আমাৰ মিশন বসুন্ধৰা কি ভেরি সিম্পল এনেকুৱা আসলতে মিশন বসুন্ধৰা হবই নালাগে কাৰণ এইখিনি হৈছে আমাৰ ব্যাকলগ মানুহে অফিসত লাৰ্নাৰ লাইসেন্সৰ দৰে মানুহ অফিসত আহিব সাহস কৰা নাছিল মোৰ নামজাৰি হৈছে মই মাটি কিনিছো মই নামজাৰি কৰিব পৰা নাই মোৰ মাটি ভাগ বটৰা হৈছে মই বটুৱাৰা কৰিব পৰা নাই কাৰোবাৰ নাম ভুলকৈ মাটিৰ পট্টাত উঠি আছে নামটো কটুৱাব পৰা নাই মোৰ নামটো ভুলকৈ উঠি আছে মই নামটো শুদ্ধ কৰিব পৰা নাই ভুল নামৰ দিলে তো মোক বেংকে কেতিয়াও মাটিৰ বিৰুদ্ধে লোন নিদিয়ে গটিকে এই সৰু সৰু কামবিলাক আমি কৰিব খুজিছো একচনীয়া পট্টা আছিল সৰকাৰে কৈছে গাঁৱত এতিয়া একচনীয়া পট্টা মেডি পট্টা কৰিবলৈ আমি ফিজ দিব নালাগে আমি মাসুল দিব নালাগে মাত্ৰ বিনামূল্যে আহি একচনীয়া পট্টাৰ মাটি আমি মেডি কৰিব লাগে সৰকাৰে আমাক ল্যান্ড এলটমেন্ট কৰিছিল আবলটন কৰিছিল সেই আবলটনৰ ভূমি এতিয়া আমি মেডি পট্টা কৰি দিব লাগে আৰু এটকাও আমাক প্ৰিমিয়াম দিব নালাগে নগৰৰ কথাটো বেলেগ ইন ভিলেজ এৰিয়া আমাক পইচা দিব নালাগে it will be a free service during the mission বসুন্ধৰা period পিছৰ কথা বেলেগ during mission বসুন্ধৰা একচনীয়া পট্টাৰ মাটি পিৰিয়ডিক পট্টা হ'ব আমি ফিজ দিব নালাগে আবলটিত মাটি নগৰত আমি মেডি পট্টা কৰিম আমাক ফিজ দিব নালাগে চহৰ নগৰত প্ৰিমিয়াম দিব লাগিব এটো এটা বেলেগ কথা মানুহক জনসাধাৰণক সেৱা কৰাৰ ইয়াতকৈ আৰু সুবিধা একো নাই যে আমাৰ হাতত যিকেটা আমি কাম বাছি লৈছো গুটেই কেটা কাম যে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি দলিল সূত্ৰে নামজাৰি বিবাদহীন বটুৱাৰা য'ত ডিসপিউট আছে আমি তাত বটুৱাৰা কৰিব কোৱা নাই বিবাদহীন বটুৱাৰা একচনীয়া মাটিৰ পৰা মেডি পট্টালৈ পৰিৱৰ্তন মাটিৰ শ্ৰেণী পৰিৱৰ্তন দখল চৰ্ত নথকা লোকৰ নাম পট্টাৰ পৰা কৰ্তন আবলটনৰ মাটি মেডি পট্টালৈ পৰিৱৰ্তন ভূমি নথিৰ সংশোধনী নাম মাটি কালি ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰৰ অন্তৰ্ভুক্তিকৰণ আৰু এইখিনি কৰিবলৈ যাওঁতে আমি এফালৰ পৰা সৰকাৰী নীতি বিলাকক আমি আপোনালোকৰ লগত হোৱা আলোচনাৰ ভিত্তিত আমি শিথিল কৰিছো আৰু এই মিশনটো যাতে আমি ভালকৈ চলাব পাৰো তাৰ বাবে সৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আমি প্ৰায় 200+ crores আমি পুঁজি অনুমোদন কৰিছো এই কামখিনি কৰাৰ কাৰণে নহয় বেসিক্যালি নন ক্যাডাষ্ট্রিয়াল ভিলেজক ক্যাডাষ্ট্রিয়াল কৰা এন্টায়ার ল্যান্ড রেকর্ড যাতে মিশন বসুন্ধৰাৰ পিছতো আমি যাতে এই কামবিলাক স্বয়ংক্ৰিয় হ'ব পাৰে মই যেটো কলো যে ৰেজিষ্ট্ৰেচনৰ পৰা ডাইৰেক্টলি সাৰ্কেল অফিচাৰলৈ পোৰ্টেল যোগে আমি লিংকত থাকিম আমি সিস্টেমৰ জৰিয়তে জনসেৱা কৰিব পাৰিম এই গুটেই কামবিলাক আমি ড্ৰোনত পিকচাৰ লৈ আগৰ যি পিয়ল আছিল সেই পিয়লৰ লগত আমি নতুন পিয়লক সন্নিবিষ্ট কৰিম আৰু যিমান ল্যান্ড ৰেকৰ্ড হেৰাই গৈছিল তাক আমি ৰিবিল্ড এণ্ড ৰিকনষ্ট্ৰাকচন কৰিম ইয়াতে শৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম এণ্ড লং টাৰ্ম তিনটা পন্থা আমি হাতত লৈছো ইন শৰ্ট টাৰ্ম যিকেটা পাব্লিক সাৰ্ভিস মানুহে বিভিন্ন ভয়ত বিভিন্ন কাৰণ আছিল সেইকেটা আমি কৰি দিম মই সাৰ্কেল অফিচাৰ সকলক আহ্বান জনাম যে নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখত মিশন বসুন্ধৰাৰ সময়ত কি সাৰ্ভিস পাব খুব সুন্দৰ কৰি সাইনবোৰ্ড আমি দাঙি ধৰিব লাগে বনাব লাগে লিখিব লাগে বিভিন্ন ধৰণৰ হাতেদি হলেও আমি বিভিন্ন কাম কৰিব লাগে নিজে বহি নিজৰ ক্ৰিয়েটিভ বনাব লাগে আৰু যি সকল মানুহে আহি ম্যানুৱেল এপ্লিকেশন দিব পোৰ্টেল হল সবে পোৰ্টেলত লিংক কৰিব নোৱাৰিব যিজনে ম্যানুৱেল এপ্লিকেশন দিব সেই ম্যানুৱেল এপ্লিকেশন খিনিও পোৰ্টেলত আমি ইনক্লুড কৰি ল'ব লাগে কিন্তু মানুহক আমি ক'ব নালাগে যে আপোনালোকে পোৰ্টেলত লৈ আহক বহুত মানুহ আছে নাজানে হাতত আনি দিব হাতত আনি দিয়াখিনিও আমিয়ে পোৰ্টেলত সোমাই ল'ব লাগিব যাতে আমাৰ ষ্টেট লেভেল কাউন্টটো আমি গম পাই থাকো যে ইমান কেছ আমাৰ আহিছে আৰু যি সকলে হাতেদি আহি কাগজ দিব তেওঁলোকৰ কাম আপোনালোকে কৰিবই লগত আপোনালোকে তাক পোৰ্টেলত ট্ৰান্সফৰ্ম কৰিব
বিবাদিত বিষয়ত যাব নালাগে সন্দেহযুক্ত নাগৰিক আৰু বিবাদিত ব্যক্তি এই বিবাদিত বিষয় দুইটা বিষয় আমি আঁতৰাই থৈ দিম কৰবা মনত মই ভাৰতীয় নাগৰিক হয় আপুনি হয় কেইদিনমানৰ কাৰণে অপেক্ষা কৰক এনআৰসি লাহে লাহে ওলাব সন্দেহযুক্ত ৰাইজৰ কাম আমি কৰিব নালাগে আমি কাখত অতৰাই থৈ দিব লাগে আৰু আমি কি কৰিব লাগে যে বিবাদিত বিষয়ত আমি খুমাব নালাগে এটা বিবাদিত বিষয়ত যেতিয়া আমি খুমাম পেপাৰ মিডিয়া পোৰ্টেলে সেই বিবাদিত বিষয়টোকে ঘূৰাই থাকিব আৰু এটা বা দুটা বিবাদিত বিষয়ে আমাৰ গোটেই ভাল কামখিনি বিনষ্ট কৰি দিব আমি সেইখিনিও কৰিম সেইখিনি কৰাও আমাৰ পাৰ্ট অফ আৱাৰ ৰেসপন্সিবিলিটি বাট নট নাও আমি লাহেকৈ দুইটা বিষয় আমি কাখত থৈ দিম গাঁওবুঢ়া সকলক কম মৌজাদাৰ সকলক কম গাঁও পঞ্চায়তক কম যে আপোনালোকে যিমান এনেকুৱা কেছ আছে লৈ আহক যেতিয়া কোনোবা এজন সাৰ্কেল অফিচাৰে আহি ক'ব যে স্যাৰ মোৰ তাত মাত্ৰ 13খনহে এপ্লিকেশ্যন আহিল মোৰ তাত মাত্ৰ 20খনে এপ্লিকেশ্যন আহিল তাৰমানে মানুহে এতিয়াও আপোনাক বিশ্বাস কৰা নাই যে আমি ভাল কাম কৰিব পাৰো still lack of faith is there কাৰণ নহলে মানুহে নিজৰ কাম নকৰিব নেকি গতিকে আপোনালোকে এক্সটেন্সিভলি জনসাধাৰণৰ লগত সম্পৰ্ক কৰিব যাতে এনেকুৱা মই যিদিনাখন আপোনালোকক মাতিম ক'ব নালাগে অমুক ৰাজস্ব কি নাই স্যাৰ মোৰ এপ্লিকেশ্যনে নাই এনেকুৱা লাগিব যে তাত কোনো সমস্যাই নাই ভাল কথা কিন্তু সমস্যা নোহোৱাৰ পিছতো যদি আবেদন নাই তাৰ মানে আমাৰ প্ৰতি মানুহজনৰ বিশ্বাসে নাই সেই পৰিৱেশ হ'ব নালাগে আমি মানুহৰ লগত কথা পাতি ম্যাক্সিমাম এপ্লিকেশ্যন আমি আনিব লাগে আৰু মই ভাবো যে গোটেই কেটা সাৰ্কেল অফিচাৰত আমি এই কেছবোৰ ডিসপোজ কৰিবৰ কাৰণে মোবাইল নম্বৰ সোমাব লাগে ইট ইজ নট এ ডিসপোজাল জাস্ট এ প্ৰসেস কাৰেকশ্যন কাৰোবাৰ নাম ভুল হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ জায়গাত বিশ্বকৰ্মা লিখা আছে শৰ্মা কৰিব লাগে আধাৰ কাৰ্ডখন আনি দেখুৱাব লগে লগে আধাৰ কাৰ্ড মেট্ৰিকৰ সাৰ্টিফিকেটখন আনি দেখুৱাব উপযুক্ত প্ৰমাণ দিব আৰু নহলে গাঁৱৰ 10 জন মানুহে ক'ব যে এওঁৰ নাম শৰ্মাই হয় ভুলতেহে কৰ্মা উঠিছে ইট ইজ ইয়োৰ ডিসক্ৰিপশন লগে লগে তা কাৰেকশ্যন কৰি দিলে এই ধৰণৰ সৰু বৰ কামবিলাক আমি যেতিয়া শেষ কৰি লম এইখিনি কৰোতে আমি 10 মে পাম আৰু 10 মে দিনাখন মোক এটা সুবিধা দিব যাতে আপোনালোকৰ ডিঙিত মই সকলোকে গামোচা এখন পিন্ধাব পাৰো যে আমি ইমান ভাল কাম কৰি আহিছো 10 মে দিনাখন আপোনালোকে একোটা পাব্লিক সাৰ্ভিসৰ সাইনিং এক্সাম্পল হৈ এই হলটোলৈ ঘূৰি আহিব মিছন বসুন্ধৰা ৰাজহুৱা সেৱাৰ কীৰ্তি স্তম্ভ সেই দিশত আপোনালোকে কাম কৰি বিজয়ী বীৰৰ দৰে ইয়ালৈ উভতি আহিব যে স্যাৰ আমি ম্যাক্সিমাম কেছ আমি ডিসপোজ কৰি আহিছো আৰু এজনেও কোনো আপোনালোকে স্যাৰ খবৰ কৰক কোনোবাই যদি ক'ব পাৰে মইতো একো লোৱা নাই মোৰ অফিসতো মই কাকো ল'ব দিয়া নাই আমাৰ অসমত এটা ব্যুৰোক্ৰেসিত সামহাও এটা টেন্ডেন্সি আছে কিবা খুধিলে প্ৰথমতে তেওঁৰ অফিসত একো হোৱা নাই তেওঁৰ টেবুলত একো হোৱা নাই ইটো দি আৰম্ভ কৰে মোৰ মতেদি ইনএকশন ইজ দা মোস্ট সিৰিয়াস ক্ৰাইম যেতিয়া মোৰ সুপাৰভিজনত কিবা কাম হয় ডিসিজনে এডিসিৰ হতুৱাই ফাইলটো সহি কৰালে that DC is not relief from the problem মই দেখিছো আমাৰ বহুত সময়ত ডাঙৰ বিষয়া সকলক মই মন্ত্ৰী হৈ থাকোতে দেখিছো আনটাইট ফান্ড এমএলএ ফান্ডত খেলি মেলি হৈছে এডিসি জনৰ ওপৰত গোটেই হেঁচাটো দি ডিসি জনে ক্লিন চিট লৈ গুচি গল that is not the way ইনএকশন to হৈছে সকলোতকৈ ডাঙৰ অসুবিধা যদি ইনএকশন নাথাকে তেতিয়া হলে একো প্ৰবলেম নহয় আমি সব জানো কিন্তু কাগজখনত নিজে সহি নকৰাৰ বুদ্ধিটো কৰি পেলাই জুনিয়ৰ অফিচাৰ এজনৰ গাত সকলো ঢালি বাকি দিছো হেতু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে দ্যাট ইজ দা বিগেষ্ট ক্ৰাইম মোৰ অফিসত কি হৈ আছে আজি দিনটোত অসমত যদি ৰূপহীয়াতটো কোনোবাই টকা খাইছে চিফ মিনিষ্টাৰ হিচাপে নৈতিক দায়বদ্ধ মোৰ ওপৰত আছে গতিকে এই ধৰণে যেতিয়া আমি চিন্তা কৰিম আৰু নিজৰ অফিসৰ তলৰ মানুহখিনিকো যেতিয়া আমি বুজাই লম যে এবাৰ এটো আমি কৰিব নালাগে things will fall in place automatically এই কামখিনি আমি কৰিব লাগিব তাৰ পিছত আমি সেকেন্ড স্টেজ to হৈছে by December 2022 কৰবাত by March 2023 আমাৰ পলিগন সাৰ্ভে আমি কমপ্লিট কৰিব লাগিব আমি পলিগন বিলাক আমি বনাব লাগিব আৰু
এইখিনি কৰিবৰ কাৰণে ল্যান্ড ডিৰেক্টৰ ল্যান্ড ৰেকৰ্ডে তেওঁলোকৰ ইতিমধ্যে মানুহ ডিপ্লয় কৰিছে মানুহৰ কনষ্ট্ৰেইন আছে হিদিনাখন মোক কোৱা হৈছে যে সাৰ্কেল অফিস বিলাকত যিমান মানুহ থাকিব লাগে আসলতে মণ্ডল এসিস্ট্যান্ট সেটেলমেন্ট অফিসার বহুত কিবা কিবি সার্কেল অফিসার তলত থাকিব লাগে বিভিন্ন স্টেটত আছে অসমত নাই মই ইতিমধ্যে অবিনাশ যোশী আৰু ত্ৰিপাঠী কৈছো যে our circle officer should be 45 the যিমান ম্যান পাৱাৰ লাগে আমি ৰিক্ৰুটমেন্ট কৰিব লাগে সাৰ্কেল অফিসাৰ তলত এসিস্ট্যান্ট সেটেলমেন্ট অফিসার থাকিব লাগিব মণ্ডল অপৰ্যাপ্ত থাকিব লাগিব দুখন তিনখন ৰেভিনিউ ভিলেজৰ এগেইনষ্টত আৰু এই গুটেই কামবিলাক ডিউৰিং মিশন বসুন্ধৰা উই নিড টু এচিভ ইট আৰু যিমান মানৱ সম্পদ লাগে আমি পোস্ট ক্ৰিয়েট কৰিব লাগিব আমি ৰিক্ৰুটমেন্ট কৰিব লাগিব এই কামখিনিও আমি কৰিব লাগিব ডিউৰিং দা মিশন বসুন্ধৰা পিৰিয়ড পলিগন হৈ যোৱাৰ পিছত আমি ক্যাডাষ্ট্ৰিয়েল ভিলেজ খিনিত গৈ আমি মাটিৰ ওপৰত আমি তেওঁলোকৰ যাৰ যত যি আছে সেইখিনি আমি লিপিবদ্ধ কৰিব লাগিব সাইমালটেনিয়াসলি যিমানখিনি ল্যান্ড ৰেকৰ্ড ইতিমধ্যে আমি ডিজিটালাইজেশন কৰিছো 70% 80% এই গুটেইখিনিক আমি একেবাৰে পূৰ্ণ ডিজিটালাইজেশন প্লেটফৰ্মলৈকে লৈ যাব লাগিব আৰু বাই 2024 end or mid 2023 আমি এই গুটেই কামখিনি এচিভ কৰিব লাগিব যে আমি ডিউৰিং মিশন বসুন্ধৰা পিৰিয়ড আমি মানুহৰ উজৰ আপত্তিও ডিসপিউট বিলাক আমি নোহোৱা কৰিলো নন ক্যাডাষ্ট্ৰিয়েল ভিলেজকো আমি ক্যাডাষ্ট্ৰিয়েল কৰিলো আৰু তাৰ লগতে আমাৰ যত ল্যান্ড ৰেকৰ্ড নাছিলে সেই ল্যান্ড ৰেকৰ্ডও আমি বিল কৰিলো আৰু তাক ডিজিটালাইজেশনও কৰিলো যদি আমি তিনিটা এই মিশন বসুন্ধৰাৰ স্তম্ভ আমি যদি চাব যাও তিনিটা স্তম্ভ এনেকুৱা ধৰণৰ সাধনাৰ মনোভাৱেৰে ভূমি অভিলেখৰ বিশুদ্ধীকৰণ যেটো আমি কৈছো নাম মেডি একশনিয়া মাটিক মেডি কৰা আবল্টিত মাটিক মেডি কৰা নাম জাৰি কৰা উত্তৰাধিকাৰী সূত্ৰে নাম জাৰি কৰা সাধনাৰ মনোভাৱেৰে এই গুটেই ভূমি অভিলেখখিনি আমি বিশুদ্ধীকৰণ কৰিম